বিধায়কক ধমক অধ্যক্ষৰ পান মছলা খাই কোনে পিকালে বিধানসভাত विधायक खकियोनी अध्यक्ष पान मसाला खाकर अपने वहीं पर सेवाएं दे दी थी। मैंने वीडियो में उस माननीय सदस्य मंगलबारे विधानसभा अधिवेशन आरम्भ होवार पूर्वे अध्यक्ष सतीश महानाई विधायकসকলক आचरण विधि भद्रता सभ्यता और स्वच्छतार कथा सोঁৱৰাই दिए। एजन विधायके पान मसला खाई विधानसभार चौहदत पिक पेलोৱাৰ বাবে स्वच्छतार कथा सोঁৱৰাই दिবলৈ बाध्য হয় विधानसभार अध्यक्षजने। पुৱাই अध्यक्षই खबर लाभ करे जे एजन विधायके विधानसभार भितरत पान मसला खाई पिक पेलाइছে। अध्यक्ष महानाई कय जे তেওঁ নিজেই সেই পিক সাফা কৰিছে, গতিকে ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ বিধায়কসকলক সোঁৱৰাই দিয়ে অধ্যক্ষগৰাকীয়ে। অধ্যক্ষই লগতে কয় যে কোনে এই কাম কৰিলে তেওঁ তাৰ ভিডিঅ' দেখিছে। অৱশ্যে সেই বিধায়কজনৰ ভাৱমূৰ্তি বেয়া হ'ব বুলি তেওঁ নাম প্ৰকাশ কৰা নাই। বিধানসভাৰ বাহিৰত বিধায়কজন হাঁহিয়তৰ পাত্ৰ হ'ব বুলি আশংকা কৰি মাহানাই নামটো গোপনে ৰখাৰ সিদ্ধান্ত লয়। অৱশ্যে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে স্পষ্ট সতৰ্কবাণী জাৰি কৰে। তেওঁ কয়, আজি পুৱা খবৰ পাইছোঁ যে আমাৰ এজন বিধায়কে বিধানসভা হলৰ ভিতৰত পান মছলাৰ পিক পেলাইছে। তেওঁ কয়, সকলো সদস্যলৈ আবেদন জনাইছোঁ, কোনোবাই এনেকুৱা কাম কৰা দেখিলে বাধা দিব। এই বিধানসভাখন পৰিষ্কাৰ কৰি ৰখাটো আপোনাৰ মোৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। আৰু এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বিধানসভা অধিৱেশনত। নেশ্যনেল ডেস্ক ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা।